2004 চনৰ 15 আগষ্টত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ যিসকল নিৰীহ নাগৰিকে দুৰ্ভাগ্যজনকভাৱে বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিলে, তেওঁলোকক সুঁৱৰি আমি আজিৰ এই পবিত্ৰ দিনটোত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমাৰ দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাৰ ওপৰত গভীৰভাৱে আস্থা ৰাখি শপত লৈছোঁ যে আমি আমাৰ সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিম। আমি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকেও কাম কৰিবলৈ সংকল্পবদ্ধ হ'ম আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যাম। এতিয়া 2 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম দেই।